আজি কিছুদিন ধৰি মই এটা বস্তুৰ ওপৰত মানে কেনেকৈ আমাৰ একাগ্ৰতা শক্তিটো বঢ়াব পাৰি, হাউ টু ইম্প্ৰুভ দ্য পাৱাৰ অফ কনচেনট্ৰেশ্যন। আৰু চব বস্তুৰ মূলতে হ'ল কনচেনট্ৰেশ্যন। যিমান লেভেলত আমি ডিপ লেভেলত কনচেনট্ৰেট কৰিব পাৰিম সিমানেই আমাৰ পাৰফৰ্মেঞ্চটো ভাল হ'ব। চ' এই সম্পৰ্কত মই বহুতখিনি কিতাপো পঢ়িছোঁ কনচেনট্ৰেশ্যন, আৰু ৰিচেণ্টলি মই কেইটামান ভিডিঅ' চাইছিলোঁ। এটা স্বামী দণ্ডপাণিৰ এটা টেড টক শুনিছিলোঁ, খুব সুন্দৰ। তেখেত স্বামী দণ্ডপাণি কি হৈছে, তেওঁ সৰুৰে পৰাই তেখেত ADD পেচেণ্ট আছিল, এটেনশ্যন ডেফিচিট ডিছঅৰ্ডাৰ। ADD পেচেণ্ট হ'লে কি হয়, যিকোনো বস্তুত এটেনশ্যন হ'ব নোৱাৰে তাৰমানে। তেওঁ একদম য়ং এজতে তেওঁ সন্ন্যাস লৈছে, আৰু সন্ন্যাস লোৱাৰ পিছত তেওঁক এজন সন্ন্যাসীয়ে তেওঁক এটা টেকনিক কৈছিলে। তাৰমানে আমি যদি এটেনশ্যন মানে আমাৰ কনচেনট্ৰেশ্যন বঢ়াব হয়, প্ৰথমে আমি জানিব লাগিব যে আমাৰ ব্ৰেইনত বেলেগ বেলেগ ধৰণৰ পাৰ্ট আছে। প্ৰতিটো পাৰ্টে সেই বেলেগ বেলেগ ধৰণৰ কাম কৰে। ধৰি লোৱা হেপিনেছ কাৰণে এটা পাৰ্ট, ফিয়াৰৰ কাৰণে এটা পাৰ্ট, এনজাইটিৰ কাৰণে এটা পাৰ্ট, কনচেনট্ৰেশ্যনৰ কাৰণে এটা পাৰ্ট। আৰু আমি যদি আমাৰ চেতনাটোক, আমাৰ কনচিয়াছনেছক যদি সেই পাৰ্টটোত নিব পাৰোঁ, সেই পাৰ্টটো কি হয়, এক্টিভ হয়। Where mind goes, energy flows. And our life is a manifestation of energy that flows in our body. স্বামী বিবেকানন্দই কি কৈছে যে the quality of our life is determined by the quality of our experience. And quality of our experience comes from the quality of the level of our concentration. কিমান লেভেলত আমি কনচেনট্ৰেশ্যন কৰিব পাৰিছোঁ, সি আমাৰ এক্সপিৰিয়েঞ্চবিলাক ডিটাৰমাইন কৰিব, আৰু আমাৰ এক্সপিৰিয়েঞ্চবিলাকে কি কৰিব, আমাৰ লাইফৰ কোৱালিটিটো ডিটাৰমাইন কৰিব। আৰু এজন মই স্বামী সৰ্বপ্ৰিয়ানন্দজীৰ তেখেতৰ এটা স্পীচ এটা শুনিছিলোঁ, দ্য চায়েন্স অফ কনচেনট্ৰেশ্যন। IIT কানপুৰত এটা সুন্দৰ স্পীচ এটা দিছিলে, এইটো চাবা ইউটিউবত। তাতে তেওঁ এটা প্ৰফেচাৰ মাৰ্টিন সেলিগমেন, হি ইজ দ্য পায়নিয়াৰ অফ পজিটিভ চাইক'লজি। মাৰ্টিন সেলিগমেনৰ এটা টেড টকৰ উদ্ধৃতিৰে আৰম্ভ কৰিছিলে। এতিয়া আমি চাইক'লজি বুলি ক'লে আমি সাধাৰণতে বুজি পাওঁ যে বেমাৰ আজাৰ এইবিলাকৰ লগত জড়িত শব্দ বুলি বুজি পাওঁ, হয়নে? চাইক'লজি বুলি ক'লে আমি কি কয়, মানসিক ৰোগৰ লগত জড়িত এটা বিষয় বুলি ভাবোঁ। কিন্তু চাইক'লজি আৰু এটা পাৰ্ট আছে, ডেট ইজ পজিটিভ চাইক'লজি। আৰু পজিটিভ চাইক'লজিয়ে কোনবিলাক ফিল্ডত কাম কৰিছে, হেল্থ, আমাৰ লাইফটো কেনেকৈ এনৰিচ কৰিব পাৰি, কনচেনট্ৰেশ্যন লেভেল কেনেকৈ বঢ়াব পাৰি, এইবিলাক ক্ষেত্ৰত পজিটিভ চাইক'লজিয়ে কাম কৰি আছে। আৰু প্ৰফেচাৰ মাৰ্টিন সেলিগমেন হ'ল পজিটিভ চাইক'লজিৰ পায়নিয়াৰ। তেতিয়া মাৰ্টিন সেলিগমেনে মানে এটা টেড টকত তেওঁ এটা স্পীচ তেওঁ কৈছে যে তেওঁক এবাৰ এটা ইণ্টাৰভিউ লৈছিল CNN-ত, কেবল নেটৱৰ্ক নিউজ। মাৰ্টিন সেলিগমেন বৰ মানে ৰসিক বক্তা দেই, তেওঁ কথাবিলাক শুনি খুব ৰসাল লাগে। তো তেওঁ তাতে কৈছে, মানে তেওঁক CNN-ত সুধিছে আৰু ইণ্টাৰভিউটোত যে প্ৰফেচাৰ, যে এতিয়া পজিটিভ চাইক'লজিৰ কাৰেণ্ট ষ্টেটটো কি, বৰ্তমান কেয়াৰ মানে ষ্টেটাছটো কেনেকুৱা। আৰু যিহেতু এইটো মানে CNN, তেওঁতো জমাই পেলাই কৈছে যে যিহেতু CNN, তেওঁক সেইকাৰণে মানে এটা শব্দত ক'ব দিছে, এটা শব্দত আপুনি ক'ব লাগে যে পজিটিভ চাইক'লজিৰ বৰ্তমান অৱস্থাটো কেনেকুৱা। তেতিয়া মাৰ্টিন সেলিগমেনে ক'লে গুড বুলি কোৱাৰ পিছতে তাতে আকৌ অৰ্থতে ক'লে নহয়, এটা শব্দত অকণমান দিগদাৰ হৈছে, আপুনি দুটা শব্দত বুজাই দিয়ক। তেতিয়া তেওঁ ক'লে নট গুড। এই কাক আপুনি এইমাত্ৰ ক'লে গুড, আকৌ এইমাত্ৰ ক'লে নট গুড, আপোনাৰ দুইটাৰ মাজতেতো ইমান ডাঙৰ হেৰি হৈছে, আপুনি তিনিটা শব্দত বুজাই দিয়ক। তেতিয়া তেওঁ ক'লে নট গুড এনাফ। তাৰমানে যে পজিটিভ চাইক'লজিয়ে কাম কৰিছে, কিন্তু ইমানো কৰা নাই যিমানখিনি আমাৰ প্ৰয়োজন হৈছে, নট গুড এনাফ। এই পজিটিভ চাইক'লজিৰে আন এজন পায়নিয়াৰ, মিহাই চিকজেনমিহাই, নামটোৱে অকণমান কঠিন।
তেওঁ এখন সুন্দৰ কিতাপ আছে, কিতাপখনৰ নাম ফ্ল' দ্য চাইক'লজি অফ অপটিমেল এক্সপিৰিয়েঞ্চ। তো ইয়াত তেওঁ এটা কথা বৰ সুন্দৰভাৱে বুজাইছে, আমি কনচেনট্ৰেশ্যন লেভেলটো কেতিয়া আমি এচিভ কৰিব পাৰোঁ, যেতিয়া আমি ফ্ল' ষ্টেটত সোমাই যাওঁ। যেতিয়া যিকোনো এটা কামত আমি ফ্ল' ষ্টেটত সোমাই গৈছোঁ, তুমি টাইমটো তুমি গম নোপোৱা কেতিয়া পাৰ হৈ গৈছে, ছাইডৰ ডিষ্ট্ৰাকশ্যনবিলাক তুমি গম নোপোৱা। তাৰমানে সেই সময়ত তুমি ফ্ল' ষ্টেটত আছা। যেনেকৈ এজন ক্ৰিকেটাৰে যেতিয়া ফ্ল' ষ্টেটত সোমাই গৈছে, তেওঁ বলবিলাক সৰু সৰু বলবিলাক ফুটবলটো সমান দেখে। তাৰমানে ছেট হৈ গ'ল, মাইণ্ডটো তাত ছেট হৈ গ'ল, ব্ৰেইন ছেট হৈ গ'ল। তাৰমানে তেওঁৰ কি হৈছে ফ্ল' ষ্টেট। আৰু ইয়াতে এই মিহালী চিকজন-মিয়াই কৈছে যে আমাৰ যিটো কগনিটিভ কেপাচিটি, এইটো 7 বিটছ অফ ইনফৰ্মেশ্যন এট এ টাইম। তাৰমানে এক মুহূৰ্তত আমি 7 বিটছ অফ ইনফৰ্মেশ্যন গ্ৰহণ কৰিব পাৰোঁ। আৰু এই ইনফৰ্মেশ্যন যিটো গ্ৰহণ কৰাৰ টাইমিংটো, তাৰমানে আমাৰ 1 ছেকেণ্ডত আমি 18 বাৰ এনেকৈ ইনফৰ্মেশ্যন আমি ল'ব পাৰোঁ। মানে এট এ টাইম আমি 7 বিটছ অফ ইনফৰ্মেশ্যন আমি গ্ৰহণ কৰিব পাৰোঁ। আৰু 1 ছেকেণ্ডত আমি 18 বাৰ এনেকৈ, মানে এটা বিটছ অফ ইনফৰ্মেশ্যন গ্ৰহণ কৰোঁতে আমাৰ 18/1 ছেকেণ্ড সময় লাগে। তো 1 ছেকেণ্ডত আমি টোটেল আমি 126 বিটছ অফ ইনফৰ্মেশ্যন আমি 1 ছেকেণ্ডত আমি গ্ৰহণ কৰিব পাৰোঁ। তাৰমানে 1 মিনিটত 7560 বিটছ অফ ইনফৰ্মেশ্যন আমি গ্ৰহণ কৰোঁ 1 মিনিটত। আৰু 1 ঘণ্টাত আমি 5 লাখ বিটছ অফ ইনফৰ্মেশ্যন। আৰু এজন মানুহৰ যদি গোটেই 70 বছৰৰ জীৱন পৰিক্ৰমা ধৰা হয়, তেনেহ'লে মোৰ দেন 180 বিলিয়নছ বিটছ অফ ইনফৰ্মেশ্যন এজন মানুহে গোটেই জীৱনত গ্ৰহণ কৰিব পাৰে। কিন্তু আমাৰ একচুৱেল কেপাচিটিটো তাতকৈও বহুত বেছি, যিটো আমাৰ একচুৱেল কেপাচিটি। আচ্ছা, যেতিয়া আমি এজন মানুহৰ লগত কথা পাতি আছোঁ বা এজন মানুহৰ পৰা কিবা শুনি আছোঁ, আমাৰ মগজুৱে 60 বিটছ অফ ইনফৰ্মেশ্যন গ্ৰহণ কৰে 1 ছেকেণ্ডত। আৰু দুজন মানুহৰ লগত কথা শুনি থাকিলে 120 বিটছ অফ ইনফৰ্মেশ্যন আমাৰ আহি আছে। কিন্তু 3জন মানুহে যদি একেলগে কথা ক'বলৈ আৰম্ভ কৰে, তেতিয়া আমি কিবা বুজিম নে? নুবুজোঁ। কেলৈ নুবুজোঁ? আমাৰ 180 বিটছ অফ ইনফৰ্মেশ্যন আহিছে, আৰু যিটো বিয়ণ্ড আৱাৰ কেপাচিটি। কাৰণ আমাৰ কেপাচিটি কি হ'ল 126 বিটছ অফ ইনফৰ্মেশ্যন। 3জনে 3 পিনৰ পৰা ক'লে বিয়ণ্ড আৱাৰ কেপাচিটি 120 বিটছ অফ ইনফৰ্মেশ্যন আহিবলৈ আৰম্ভ কৰিলে। চ' এতিয়া কথাটো হৈছে যে আমি এই ফ্ল' ষ্টেটটোত আমি যিমান সোনকালে, যিমান সহজে সোমাব পাৰিম, সিমানে আমাৰ সেই লেভেলটো বাঢ়িব, কনচেনট্ৰেশ্যন লেভেলটো। এতিয়া এইখিনিতে মই এখন তোমাক কিতাপৰ কথা কওঁ, ডিপ ৱৰ্ক। দ্য ৰাইটাৰ হৈছে কাৰ্ল নিউপৰ্ট। ইয়াতে ৰাইটাৰে 2 ধৰণৰ কামৰ কথা কৈছে। আমি কিছুমান মানুহে ডিপ ৱৰ্ক কৰে, কিছুমান মানুহে চেল' ৱৰ্ক কৰে। আৰু সেইবিলাক মানুহে ছাকচেছ হৈছে যিবিলাকে ডিপ ৱৰ্ক কৰিব পাৰিছে। যেনে বিল গেটছে, তেওঁ 8 দিন একেৰাহে নন ষ্টপ প্ৰগ্ৰাম বনাইহে আজি অৱস্থাটো পালেহি। মানে ডিপ ৱৰ্ক। প্ৰতিজন ছাকচেছফুল মানুহে কি কৰিছে? ডিপ ৱৰ্ক। আৰু বাকীবিলাকে কি কৰিছে? চেল' ৱৰ্ক। এতিয়া আমি প্ৰতিটো ক্ষেত্ৰতে আমি ডিপ ৱৰ্কত আমি কেনেকৈ এণ্ট্ৰি কৰিম? আৰু ডিপ ৱৰ্কৰ কাৰণে 4 ধৰণৰ এপ্ৰ'চ আছে। সেই কিতাপখনত তেওঁ কৈছে যে 4 টাইপছ অফ এপ্ৰ'চ। ফাৰ্ষ্ট ওৱান ইজ মনাষ্টিক এপ্ৰ'চ, মানে ৱৰ্ক লাইক এ মংক। এজন মংকৰ দৰে এজন মংকবিলাকে কি কৰিছে? চব বাদ দি একদম নিজৰ একদম ঠাণ্ডা জেগাত গুচি গৈছে, হয়নে? এইটো মানে কৈছে মনাষ্টিক এপ্ৰ'চ, চব বাদ দি তাত গুচি গৈছে। আৰু দ্বিতীয়টো প্ৰচেছ হৈছে যে বাই মডেল এপ্ৰ'চ। ইয়াতে মানে কেতিয়াবা কি হৈছে, কোনোবাই যেনেকৈ এতিয়া লিখিবৰ কাৰণে ক'ৰবাত ঘৰ ভাড়া লৈ বা একদম হিল ছাইডত গুচি যায়, তাত লিখেগৈ। যেনেকৈ জে কে ৰাউলিং
হেৰি পটাৰ চিৰিজ লিখিলে তেওঁ ঘৰত লিখিব নোৱাৰে, হোটেলত ৰুম ভাড়া কৰি লিখে, আকৌ বাকীখিনি ঘৰলৈ আহে। সেইটো কৈছে বাই মডেল এপ্ৰ'চ। আৰু 3 নম্বৰটো হৈছে মানে ৰিডমিক এপ্ৰ'চ। সেইটো এটা ফিক্স টাইম, ধৰি লোৱা তাৰমানে মৰ্ণিং 5টাৰ পৰা 7টালৈ তুমি একদম ডিপ ৱৰ্ক কাম কৰিব পাৰা। সেইটো ফিক্স টাইম, তুমি সেইটো টাইমতে কাম কৰিবা ধৰা, সেইটো কৈছে ৰিডমিক এপ্ৰ'চ। আৰু চতুৰ্থটো হৈছে জাৰ্নেলিষ্টিক এপ্ৰ'চ। তাৰমানে এজন জাৰ্নেলিষ্টৰ কাৰণে কি হ'ব, তেওঁৰ কাৰণে ছিটুৱেশ্যন যেনেকুৱাই নহওক, দিনটোৰ শেষত তেওঁ টাইমলাইন লিখিবই লাগিব, পেজ কভাৰেজ বনাবই লাগিব। এইপিনে গুলীয়াগুলি চলি থাকিলেও তেওঁ তাৰ মাজতে লিখিব লাগিব, কভাৰেজ পঠাব লাগিব, জাৰ্নেলিষ্টিক এপ্ৰ'চ। আৰু ইয়াতে কৈছে যে কাৰ্ল নিউপৰ্টে যে আমি আটাইতকৈ বেষ্ট ৱেটো তাৰমানে আমি যদি এই জাৰ্নেলিষ্টিক এপ্ৰ'চটো আমি এডপ্ট কৰিব পাৰোঁ, কাৰণ বাকীবিলাকে আমাৰ এনভাইৰমেণ্টে ছাপৰ্ট নিদিবলৈও আছে। কিন্তু তুমি যিকোনো মুহূৰ্ততে তুমি ডিপ ৱৰ্ক লেভেলত তুমি সোমাব পাৰিব লাগিব। তাৰ কাৰণে কি আছে, আমি জাৰ্নেলিষ্টিক এপ্ৰ'চটো আমি শিকিব লাগিব। আৰু ইয়াৰ লগতে আমি জাৰ্নেলিষ্টিক এপ্ৰ'চ মানে আমি প্ৰতি মুহূৰ্ততে কাম কৰা আগমুহূৰ্ততে যে অলপ সময়ৰ কাৰণে হ'লেও আমি আমাৰ পেটৰ ওপৰত আমি মাইণ্ডটো কনচেনট্ৰেট কৰোঁ। জাষ্ট তুমি পূৰা ব্ৰেথৰ লগত এৱাৰনেছ হৈছা, পেটটো ফুলিছে আৰু সোমাইছে। প্ৰচেছটো তুমি অলপ দিন ইয়াৰ লগত কনচেনট্ৰেট কৰাৰ লগে লগে কি হ'ব, জাষ্ট ষ্টাডি কৰা বা কিবা কৰা তাৰ আগতে যদি তুমি অলপ সময় তুমি পেটৰ ওপৰত কনচেনট্ৰেট কৰা, তুমি দেখিবা সেই লেভেলটো আহিবলৈ আৰম্ভ কৰে।